নহয়, আপোনালোকে সকলোৱে দেখিছে যে মই প্ৰতিখন পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছোঁ আৰু আমাৰ লক্ষ্য প্ৰতিখন পঞ্চায়ত প্ৰতিটো বুথ আমাৰ বিৰোধী ঐক্য মঞ্চৰ আন নেতাসকলে প্ৰতিটো বুথতে তেওঁলোকে সভা কৰিব আৰু মই প্ৰতিখন পঞ্চায়তে কৰিম। ডাঙৰ ডাঙৰ বিশাল সভাবোৰ হ'ব। তাৰ উপৰিও মই প্ৰতিখন পঞ্চায়তলৈ যাবলৈ চেষ্টা কৰিছোঁ, কাৰণ প্ৰতিখন পঞ্চায়ততে বিভিন্ন ধৰণৰ সমস্যা বেলেগ, জনগাঁথনি বেলেগ, বিভিন্ন ধৰণৰ বেলেগ বেলেগ ধৰণৰ প্ৰত্যাহ্বান আছে। গতিকে আমি মূল জাতীয় বিষয়বোৰৰ উপৰিও যিবোৰ আঞ্চলিক বিষয়, স্থানীয় যিবোৰ বিষয়, সেইবোৰ সম্পৰ্কত মই মানুহৰ লগত আলোচনা কৰিছোঁ, জানিছোঁ আৰু পৰৱৰ্তী দিনসমূহত এইবোৰ কেনেকৈ আমি সমাধান কৰিব পাৰোঁ বা কেনেকৈ বিভিন্ন মঞ্চত, লোকসভাৰ মঞ্চত উপস্থাপন কৰিব পৰা বিষয়বোৰ লোকসভাৰ মঞ্চত, বাকী আন যিবোৰ বিষয় আছে সেইবোৰো ৰাজহুৱাভাৱে যাতে জনগণৰ স্বাৰ্থত থাকি যাতে আমি উত্থাপন কৰিব পাৰোঁ, সমাধানৰ বাট উলিয়াব পাৰোঁ, যুঁজিব পাৰোঁ, তাৰ কাৰণে মই ইতিমধ্যে আমাৰ চিন্তা ব্যক্ত কৰিছোঁ। আমাৰ বিৰোধী ঐক্য মঞ্চই কওক বা অসম জাতীয় পৰিষদ বা জাতীয়তাবাদী যিবোৰ দুৰ্গ, সেইবোৰ তেওঁলোকে নিশেষ কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ কূটকৌশল চলাইছে আৰু এনেও তেওঁলোকৰ এই লক্ষ্যটোৱে, তেওঁলোকৰ আগৰ যিহেতু MP গৰাকীক টিকেট নিদিলে, তাৰমানে তেওঁলোকৰ প্ৰতিবাদী সত্তা, জাতীয়তাবাদী কণ্ঠ এটাক তেওঁলোকে নিশেষ কৰাৰে এইটো কূটকৌশল ষড়যন্ত্ৰ। বহুতে কয় যে হিমন্ত বিশ্ব শৰ্মাই সৰ্বানন্দ সোণোৱালক হৰুৱাবলৈ আনিছে, কিন্তু মই বিশ্বাস নকৰোঁ। মই ভাবোঁ যে দুয়োগৰাকীয়ে সন্মিলিতভাৱে জাতীয়তাবাদী সত্তা, জাতীয় চিন্তা চেতনা কৰা একটা কণ্ঠক তেওঁলোকে শেষ কৰিব খুজিছে। যিসকলে আপোচ নকৰে, যি ধাৰাই সদায় অসমৰ মানুহৰ কথা কয়, অধিকাৰৰ কথা কয়, তেনেকুৱা শক্তি বা সত্তাক সম্পূৰ্ণৰূপে অসমৰ মাটিৰ পৰা নিক্ষেপ কৰিব, মানে নিশেষ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। ভয়ত আনিব লগা হৈছে। আমাৰ লগততো জনসাধাৰণ আছে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ৰাইজক কিমান মিছা কথা কৈছে, এই কথা সকলোৱে দেখিছে। 16 মে'ৰ পিছত বিদেশী যাব লাগিব বুলি কৈছিল। তেওঁ অসমক দেশৰ 5খন আগবঢ়া ৰাজ্যৰ ভিতৰত 1 নম্বৰ কৰিব বুলি কৈছিল। আমাৰ বান গৰাখহনীয়া সমস্যা সমাধান কৰি দিম বুলি কৈছিলে, ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিম বুলি কৈছিলে, 6টা জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈছিলে। এইবোৰ মিছা কথাৰ উত্তৰ ৰাইজে দিব। তেওঁলোকে শান্তিৰ নিজৰা বৈ অহা বুলি কৈছিলে নহয়। এতিয়া তেওঁলোকৰ কামেই প্ৰমাণ কৰিছে যে তেওঁলোকে কোৱা শান্তিটো অহা নাই। আচলতে প্ৰকৃততে সেই সময়ত মানুহক এটা আভুৱা ভাবিবৰ কাৰণে এই কথা কৈছে। আৰু এতিয়া তেওঁলোকৰ যিটো গৃহ বিভাগৰ অধীনত থকা যিসকল পুলিচ, তেওঁলোক ব্যৰ্থ হৈছে। বিভিন্ন ঘটনা পৰিঘটনা দেখিছে, শান্তি শৃংখলা নিয়ন্ত্ৰণত ব্যৰ্থ। ইয়াৰ যিবোৰ বিভিন্ন ধৰণৰ ঘটনা, বিভিন্ন অসামাজিক কাম কাজ, বিশেষকৈ ড্ৰাগছৰ যিটো সৰবৰাহ, বিভিন্ন চোৰাং ব্যৱসায়, চিণ্ডিকেট, এইবোৰ নিয়ন্ত্ৰণ কৰাত তেওঁলোক ব্যৰ্থ হৈছে। গতিকে গৃহ বিভাগ, প্ৰশাসন চূড়ান্তভাৱে ব্যৰ্থ হৈছে আৰু শেহতীয়াকৈ এই আফচাৰ এইখন প্ৰয়োগৰ ফলত এইটো প্ৰমাণ হৈ গ'ল যে তেওঁলোকে কোৱা শান্তিৰ কপৌজনী অসমলৈ অহা নাই এতিয়ালৈকে।